কুমাৰীঘাটাত 29 সংখ্যক অমূল্য দাস সোঁৱৰণী সদৌ অসম আন্তঃজিলা জুনিয়ৰ ল'ৰা দিবানৈশ হেণ্ডবল প্ৰতিযোগিতাৰ সফল সামৰণি। তামুলপুৰ জিলাৰ কুমাৰীঘাটাত 17 জানুৱাৰীৰ পৰা আৰম্ভ হোৱা 29 সংখ্যক অমূল্য দাস সোঁৱৰণী সদৌ অসম আন্তঃজিলা জুনিয়ৰ ল'ৰাৰ দিবানৈশ হেণ্ডবল প্ৰতিযোগিতাৰ আজি 20 জানুৱাৰীত সফল সামৰণি পৰে। কুমাৰীঘাটা ইউনিফাইড স্পৰ্টছ কোচিং চেণ্টাৰৰ উদ্যোগত অসম হেণ্ডবল সন্থাৰ তত্বাৱধান আৰু তামুলপুৰ জিলা হেণ্ডবল সন্থাৰ সহযোগত কুমাৰীঘাটা জুনিয়ৰ কলেজৰ খেলপথাৰত অনুষ্ঠিত হোৱা হেণ্ডবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত চূড়ান্ত খেলত তামুলপুৰ জিলা দলে 35-24 পইণ্টৰ ব্যৱধানত নলবাৰী জিলা দলক পৰাস্ত কৰি চূড়ান্ত বিজয়ৰ সন্মান অৰ্জন কৰে। আজি অনুষ্ঠিত চূড়ান্ত খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিটিআৰৰ দৰংগাজুলি সমষ্টিৰ MCLA বিজিত গৌৰা নাৰ্জাৰীয়ে। উদ্বোধনী অনুষ্ঠানত অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ণ পাটোৱাৰী, বিশিষ্ট সমাজকৰ্মী মইনুল হক চৌধুৰী, তামুলপুৰ জিলা হেণ্ডবল সন্থাৰ সভাপতি নিৰ্মল কুমাৰ দাস, সম্পাদক আলাউদ্দিন আহমেদকে ধৰি বহুসংখ্যক ক্ৰীড়াপ্ৰেমী উপস্থিত থাকে। আমি তামুলপুৰ জিলা হেণ্ডবল সন্থা হৈ আমি সকলো খেলুৱৈকে আমি সাধাৰণ সম্বৰ্ধন জনাইছোঁ। এইটো কাৰণতে যে আমি লাগাতাৰ এতিয়া আমি হেট্ৰিক হ'ল, তিনিটা ইভেণ্টতে আমাৰ হেট্ৰিক এটা হ'ল। আমি পৰৱৰ্তী যিবিলাক গেম হ'ব সেইবিলাক গেমতো আমাৰ দলে চেম্পিয়ন অৰ্জন হ'ব বুলি মোৰ এটা সম্ভাৱনা। গতিকে আমি আমাৰ বৃহত্তৰ তামুলপুৰ জিলা লগতে আমাৰ কুমাৰীঘাটা অঞ্চলৰ সকলো খেলুৱৈ আমি পিছলৈকে যাতে এই অনাগত দিনত এনেকুৱা যে চেম্পিয়ন অৰ্জন কৰি থকা হয় তাৰ কাৰণে আমি আমাৰ কমিটিৰ ফালৰ পৰা যথেষ্ট আমি চেষ্টা কৰি থাকিম। আৰু লগতে ইণ্ডিয়া লেভেলৰ যি গেমবিলাক হয় সেই লেভেলৰ গেমবিলাকতো আমাৰ ল'ৰা ছোৱালী পাৰ্টিচিপেট কৰি আছে ইতিমধ্যে, আৰু যাতে বেছিকৈ আমাৰ খেলুৱৈ পাৰ্টিচিপেট কৰিব পাৰে তাৰ কাৰণে আমি কষ্ট কৰিব লাগিব। বিশেষকৈ অৰ্গেনাইজাৰসকলে কষ্ট কৰিব লাগিব। যদি অৰ্গেনাইজাৰ নাথাকে তাত খেলুৱৈ মানে জন্ম নহয়। গতিকে অৰ্গেনাইজাৰ আমি বহুত কষ্ট কৰিব লাগিব। যাৰ হওক আমাৰ বৃহত্তৰ তামুলপুৰ জিলা অঞ্চলৰ ৰাইজ লগতে আমাৰ কুমাৰীঘাটা অঞ্চলৰ সকলো ৰাইজে যাতে সহযোগ কৰি আছে অনাগত দিনত যাতে কৰি থাকে তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ যাতে এই হেণ্ডবল খেলটো হৈছে অলিম্পিক গেম, দ্বিতীয় লাৰ্জেষ্ট আমাৰ স্পীড ফাৰ্ষ্ট গেম। গতিকে এই গেমটো আমি অসমত আমাৰ বেছি মানে জনাজাত নাই। গতিকে আমি কেনেকৈ আমি এই খেলটো আমি জনাজাত কৰিব পাৰোঁ আৰু খেলুৱৈ বেছিকৈ আমি ওলাব পাৰোঁ তাৰ কাৰণে আমি যথেষ্ট আমি পৰিশ্ৰম কৰিব লাগিব, বিশেষকৈ আমি অৰ্গেনাইজাৰসকলে। তাৰ বাবে আমি সদৌ অসম লগত আমি ওতঃপ্ৰোত আমি জড়িত হৈ আছোঁ। ইতিমধ্যে আমি বিভিন্ন খেলবিলাকতো আমি পাৰ্টিচিপেট কৰি যাই আছোঁ। তাৰ লগতে এই অলপতে হৈ যোৱা গোৱাত নেশ্যনেল গেমছ অনুষ্ঠিত হৈছিল। তাৰ পৰা আমাৰ খেলুৱৈ ইয়াৰ পৰাই 2জন খেলুৱৈ গোৱাত নেশ্যনেল গেমছ খেলি আহিছে। কিন্তু সেই নেশ্যনেল গেমছতে আমাৰ এটা ঘোষণা ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।